আসসালামু আলাইকুম নাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই সৰু এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। মানে এই ভিডিঅ'টো বহুত দিনৰ আগৰে হয়, 24 মাৰ্চৰ হয়। ভিডিঅ'টো মই বনাই ৰাখিছিলোঁ মানে আফনানে নিজৰ পইচাৰে চাইকেলখন লৈছিলে সেইকাৰণে। আৰু আগলৈ যেতিয়া সি ডাঙৰ হ'ব তেতিয়া মানে সি দেখিব যেন সি প্ৰথম চাইকেল কেনেকুৱা লৈছিলে, কিমান দি লৈছিলে বা তাৰ নিজৰ পইচা দি লৈছিলে, এই কথাষাৰ সি শুনি ভালো পাব। এতিয়া ৰাতি 3:30 মান বাজিছে, মানে এতিয়া ৰোজা মাহ হয়। আৰু ডাঙৰ ল'ৰাটো গৈছিলে দবকালৈ, মানে ঈদৰ কাপোৰ আনিবলৈ। আৰু পেহীয়েকৰ ঘৰত গৈ 2 দিন থাকি চাইকেলখনো লগতে লৈ আহিছে। আৰু এতিয়া সি 3টা মান বজাত আহি পাইছে। চেহেৰি খোৱাৰ পিছতে মানে ভাবিছিলোঁ চাইকেলখন লুকাই থওঁ, ৰাতিপুৱা হ'লে সি দেখিব। সি কেনেকুৱা গম পালে মানে আমি নিজেই ক'ব নোৱাৰিলোঁ। সি খৰধৰকৈ টোপনিৰ পৰা উঠি আহি চাইকেলখন দেখিলে। তাৰপিছতে মই ঠাণ্ডা লাগিব বুলি চুৱেটাৰ এটাও পিন্ধাই দিছোঁ। আৰু চাইকেলখন প্ৰথম কেনেকুৱা চলাইছে দেখিছেনে? দেখিবলৈ মোৰ বৰ ভাল লাগিছে। মানে সি লাইফৰ প্ৰথম আজি চাইকেলখনত উঠিয়ে যেন চলাব পাৰিছে, মোৰ বৰ ভাল লাগিছে। আৰু সি যেতিয়া ডাঙৰ হ'ব তেতিয়া মানে সি নিজে দেখিব যেন সি কেনেকুৱানো প্ৰথম চাইকেল চলাইছিলে। 3300 টকা দি চাইকেলখন আনিছে আৰু আফনানে টেকেলিত 1000 টকা জমাইছিলে, বাকীখিনি বাপেকে দিলে। ভিডিঅ'টো দিবলৈ মই পাহৰি আছিলোঁ। আৰু আজি হঠাতে মানে যেতিয়া মই গেলেৰী চেক কৰি আছিলোঁ তেতিয়া দেখিলোঁ ভিডিঅ'টো আছে, সেয়েহে মানে আজিয়ে ভিডিঅ'টো দি দিলোঁ। যেতিয়া মোৰ ল'ৰাটো ডাঙৰ হ'ব তেতিয়া দেখিব। আৰু মোৰ এনেকুৱা মানে মনত ৰাখিবলৈ কিছুমান ভিডিঅ' বনাই থ'বলৈ বৰ ভাল লাগে। আপোনালোকৰ কাৰ কাৰ ভাল লাগে জনাবচোন। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।